চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা টেম্পোত গুৰুতৰভাৱে আহত গৰ্ভৱতী মহিলা ছাত্ৰসহ 5জন লোক সংকটজনক অৱস্থাত আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ চাপৰৰ আৰিয়াৰ জাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা এখন টেম্পোক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন চাৰিচকীয়া বাহনৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে গৰ্ভৱতী মহিলা ছাত্ৰসহ 5জন লোক সংকটজনক অৱস্থাত আটাইকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS12H9125 আৰু টেম্পোখনৰ নম্বৰ হৈছে AS17C1676 দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰা চৰকাৰী চাৰিচকীয়া বাহনখন হালকুচা আৰক্ষীয়ে আটক কৰে গুৰুতৰভাৱে আহত হোৱা দুগৰাকী ছাত্ৰ ক্ৰমে আদিল হাছান আৰু আশৰাফুল ইছলাম আনহাতে আহত দম্পতীহাল ক্ৰমে আব্দুল ছালাম আৰু খাদিজা খাতুন গৰ্ভৱতী অৱস্থাত আছিল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13